Hello everyone, good morning. কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোকে সকলোৱে ভালে কুশলে আছে আৰু ময়ো ভালে আছো। সো গাইস আজি মানে বিশ্বকৰ্মা পূজা তো মোৰ মানে অসুবিধা হৈছে মই মানে এক বস্তু লাৰবা নাপাম আজি মই মানে সব অকলে জগাৰ কৰি আছে মাই আৰু হাজবেণ্ডে মই মানে ঘৰখিনি মাত্ৰ মুছিলো আৰু কাপোৰ চাপৰ অলপ থৈছো তাৰ পিছত মই মানে একো কাম কৰা নাই আৰু মাই মানে সব অকলে জগাৰ কৰি আছে এতিয়া বৰ্তমান পূজা আৰম্ভ হোৱা নাই খুৰাহতৰ খুৰী আৰু মাই মানে দুইজনে মানে মিলি জগাৰ কৰি আছে ইয়াসা কাপোৰখিনি এনেকে মানে ধুই মেলি দিছো ৰদত মানে আজি বহুত ৰদ দিছে আৰু পিনে ইয়াসা আমাৰ মানি প্ল্যান্ট এইটো মানে মৰি যোৱা হেন হৈছে ইয়াসা আমাৰ মানে এলোভেৰা ইমান ডাঙৰ হৈছে মই মানে চুলিত লগাই থাকো মানে দি থাকো আৰু চুলিত মাথা ধোৱাৰ দিনা ইয়াসা এটো তুলসী গছ আৰু এইটো বা কি বুলি কয় এইটো নাজানো মই আৰু ইয়াসা মানি প্ল্যান্ট মানে বহুত ভাল হৈ আছে আমাৰ মানে মানি প্ল্যান্ট ইমান ভাল হৈছে আৰু ইয়াসা এইখিনি গুটে মানে তুলসী গছ এনেকে হৈছে মানে বছৰে গুটিখিনি পৰি থাকে সেই কাৰণে এনেকে গাজে সো গাইজ আজি মানে বহুত ৰদ দিছে ইয়াসা ইমান ৰদ টান হৈছে মই মানে আমাৰ ঘৰৰ পৰা ওলাই আহিছো এনেকে মানে আমাৰ খুৰাহতৰ চোতালতহে দিব মানে আমাৰ খুৰাহতৰ চোতালতহে দিব তাতে মন্দিৰ আছে আমাৰ তাতে জমাকে দিব So friends এয়া চাওক আমাৰ মানে খুৰাৰ গাড়ী পিকুৰ সাইকেল আৰু আমাৰ গাড়ী গলুৰ সাইকেল এনেকে থৈ দিছে থৈ কিনে আৰু ইপিনে খুৰাই মানে কলগছটো এনেকে ভালকৈ মানে পুতি লৈছে আগতে তাৰ পিছত এনেকে জগাৰ কৰি আছে মানে ফুল দি আছে ফুলেদি মানে সজাই আছে আৰু আমাৰ পিকুই কিবা কিবি কাম কৰি আছে ইয়া চাওক ফুলখিনি দিয়া কমপ্লিট হল ইয়া চাওক ইটো হল আমাৰ আৰু পিকুৰ মানে এক্সট্ৰাকে বনাইছে মানে গলুৰ সৰু গাড়ীখন এনেকে দি ধূপ চুপ জ্বলাইছে ছাতি জ্বলাইছে ইয়া চাওক ইয়াৰ এক্সট্ৰা হয় নিজে মানে হাঁহি আছে এনেকে নিজে বনাই ইয়া চাওক এনে খেলিছে আৰু ছাতি জ্বলাইছে আৰু সেৱা কৰিছে এনেকে নি দেখোনে দে এনে কৰছ মই ফটা দিব এতিয়া গাড়ীত গাড়ীটো চলাবিছা তাই ইন্দুৰৰ ফটা দিব ইয়া চাওক দি আছে মানে বহুত ৰদ দিছে ৰদতে এনেকে মানে ছাতি জ্বলাইছে সেৱা কৰিছে আমাৰ পিকুই আমাৰ খুৰীয়ে মানে এনেকে মন্দিৰত ধুনা এনেকে জ্বলাই আছে ধুনা খুৰা এনেকে জগাৰ কৰি আছে আৰু হ'বই আমাৰ আৰু পূজা আৰম্ভ আমাৰ পিকুই সেৱা কৰিছে ইবাৰ ইয়াতে ধূপ জ্বলাই আছে ইবাৰ আমাৰ গলু আৰু পিকুই মানে দাইদাকৰ লগত ট্ৰেক্টৰত উঠি গ'ল ইয়া চাওক আমাৰ খুৰীয়ে আনিব গৈছে মানে ট্ৰেক্টৰত উঠিব অলপ ভয় মানে ইয়া চাওক দুজনে নামি আহিলে মানে ধৰিব নাজানে আমাৰ গলুই সো গাইস এতিয়া আমাৰ পূজা দিয়া হ'ল ইয়া চাওক আমাৰ গলুই সাইকেল চলাইছে দাইদাকে মানে উঠাই লৈ আহিছে সাইকেলখনত সাইকেলখন এনেকে মানে ৰাস্তাৰ পৰা ঘৰত আনি থৈ দিছে গলু আৰু দাইদাকে গলু ভালকে চলা সো গাইস আমাৰ মানে পূজা দিয়া হ'ল এতিয়া মই আমাৰ ঘৰৰ ওচৰৰ খুৰীহতক মানে প্ৰসাদ খাবলৈ মানে মাতিবলৈ যাবলৈ ওলাইছো মানে যাই আছো গলু আৰু মই না গলু বলা
ব'লা আমি যাওঁ না দিতিক মাত পা দেই তুমি দেই ওকে বুলি ক এয়া চাওক মোৰ বুটখিনি ইমান এক প্লাষ্টিক হৈছে মানে জেঠিহঁতৰ ঘৰত আছোঁ চ' গাইজ মই মানে আমাৰ ঘৰৰ ওচৰৰ খুৰীহঁতক মানে প্ৰসাদ খাবলৈ মাতিবলৈ যায় মানে সিহঁতৰ মানে ঘৰত মানে প্ৰসাদ খাই আহিলোঁ মানে মই বহুত দেৰি থাকিলোঁ এনেকৈ আৰু জেঠিহঁতৰ ঘৰতো মই প্ৰসাদ খাবলৈ গ'লোঁ তাৰপিছত আহিলোঁ আহি কিনে মানে অলপ টাইম ৰেষ্ট লৈছোঁ পানী চানী খাই লৈছোঁ মানে বহুত ৰ'দ দিছে আজি এতিয়া মই অলপ মানে শুই থাকিম অলপ টাইম ইমানে ৰ'দ দিছে আজি মানে ইয়া চাওক ঘামি মানে পুৰা অৱস্থাই নাই মুখখন ইমান ৰ'দ দিছে আজি এতিয়া মই এনেকৈ পাক কাটি মানে শুই থাকিম অলপ টাইম ৰেষ্ট ল'ম মানে ফেন লগাই লৈছোঁ ইয়া চাওক ফেন লগাই লৈছোঁ ষ্টেণ্ড ফেন লগাই লৈছোঁ এতিয়া মই অলপ টাইম এনেকৈ পাক কাটি শুই থাকিম মানে বহুত ৰ'দ দিছে আজি মানে বহুত গৰম মানে ক'তো ওলাই যাব নোৱাৰা নিচিনা হৈছে ভাতখিনিও আমাৰ মায়ে বনাইছে মানে যিহেতু মই মানে পাকঘৰত সোমাব নাপাওঁ যোৱাকালিৰ পৰাই মানে পাকঘৰত সোমাব পাম মই মানে যোৱাকালি মানে মাথা ধুব লাগিব তাৰপিছতহে আৰু পাকঘৰত সোমাম অলপ টাইম বহি লৈছোঁ এনেকৈ তাৰপিছত অলপ টাইম শুই থাকিম ইমান গৰম চ' গাইজ মই মানে এতিয়াহে শুই উঠিলোঁ শুই উঠি মানে মুখ চুখ ধুই ভাত অলপ খালোঁ দুপৰীয়াৰ ভাত 3টাই বাজিলে উপায় নাই তথাপিও এতিয়াহে খালোঁ আমাৰ গলু আহিছে এইপিনে ইয়া চাওক গলু ভাত খালি না গলু হা কি আঞ্জা খালি দালি আৰু কি মাছ মাছ নহয় আজি মাছ নাখায় না আজি পূজা ন বিশ্বকৰ্মা পূজা ন আজি চাইকেল চলাইছিলি না আমাৰ গলুই হা গলু আমাৰ গলুই এতিয়া অলপ পিছত গা ধুব লাগিব মানে বহুত মানে বিৰাট গৰম লাগিছে গৰম লাগছে না গলু মানে ৰাতিপুৱা ভাত খোৱা নাছিলোঁ মানে 12টা মানত বুট প্ৰসাদ খোৱাৰ পৰা মানে 12টা মানত প্ৰসাদ খোৱাৰ পৰা আৰু একো খোৱা নাছিলোঁ সিবাজি মানে শুই আছিলোঁ মই এতিয়াহে ভাত খালোঁ ৰাতিপুৱাও ভাত খোৱা নাছিলোঁ না সেইকাৰণে মানে খালোঁ আৰু 3টামান বাজিলেও চ' গাইজ এতিয়া মই মানে ভাত চাত খাই মানে ঘৰৰ ওচৰৰ পুখুৰী পাৰত বহিবলৈ আহিছোঁ এয়া চাওক খুৰীহঁতে আইতাহঁতে এনেকৈ বহি আছে এয়া চাওক আমাৰ গলুই মানে ঘৰত গুচি গ'ল ইপিনে গাড়ী অহা যোৱা হৈ আছে ৰাস্তাটো ইয়া চাওক এইটো হ'ল আমাৰ জেঠি আৰু মই মানে ৰাস্তাত বহি আছোঁ আৰু আমাৰ ঘৰৰ ওচৰৰ আইতাও আছে আৰু ইপিনে আছে খুৰী এজন আছে ইপিনে গুলু টিকু ৰে আছা আমাৰ গুলু আৰু পিকু দুষ্ট কৰি আছে ৰে চ' গাইজ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ ছ' মাছ গাইজ বাই 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 ক বাই 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 কচোন আৰু চুম দি